हेलो बंधुসকল আমি যাওঁ আজি চাপানালা পিকনিক স্পটত তো সবে আমি ৰেডি বাছত এয়া সবে অ্যাটেন্ডেন্স লোৱা হৈ আছে অ্যাটেন্ডেন্স লৈ পেলাই আমি কেইজন মানুহ আছে মানে কাউন্টিং কৰিলো তাৰ পিছত আমি মানে বাছতে ব্ৰেকফাষ্টটো ৰেডি কৰি দিলো এফালে মোৰ লগৰজনে মানে ব্ৰেড কাটি পেলাই তাত জেলি লগাই দিছে আৰু এফালে মই কণী সবক দি আছিলো আৰু সবে এনজয় কৰি মানে এনেকৈ খাই আছিলো আৰু সব এইবিলাক খাই পাই মানে আমি লাহে যেহেতু এছপি নতুন আমাৰ অসমত চলি আছে তো আমি মানে লাহে উইদাউট গানা বাজনা নবজোৱাকৈ আমি ভিতৰত আৰামছে ধুনীয়াকৈ বা চাপানালা নাজাৰাটো পাই গ'লোঁ আৰু পাই পেলাই এইফালে মই সব মানে ধুনীয়াকৈ সব বাচন পাতি যিমান বস্তু আছে সব ওলাই দিলোঁ মই এটা স্পট চুজ কৰিলোঁ মই এইফালে চৌকা বনাই আছিলোঁ কিন্তু লগৰবিলাকে ক'লে যে নাই এই নদীৰ পাৰলৈ যাব তাৰপিছত সেইবিলাকে আকৌ নদীৰ পাৰত গৈ পেলাই তাত এইফালে মানে চৌকা বনাই আছে তো তাৰ পৰাই বাছৰ পৰা তাত টানি আনি আছোঁ এইফালে চোৱা নাজাৰাটো খুব ধুনীয়া আৰু তাৰপিছত চবৰ নিজৰ কৰ্মত লাগি গ'ল আমি যাই পাওঁতে মানে 12টা বাজিল আৰু এইফালে কোনোবাই পানী টানি আছে কোনোবাই হাঁহ কাটি আছে কোনোবাই মানে মাছ ভাজি আছে ফ্ৰাই কৰি আছে কোনোবাই এনজয় কৰি আছে তো এনেকুৱা কৰি পেলাই আমাৰ পিকনিকটো মানে ধুনীয়াই খুব ভালেই লাগিছে মানে আৰু এইফালে সব ৰেডি হৈ আছে লাহে আৰু সবে ডেন্স কৰি আছে বাহ মোৰ লগৰজনে ডেন্স কৰিছে আৰু লাহে খাওঁতে টাইমটো হৈ গ'ল 3টা বাজি গ'ল 3টা পিছত মানে পিকনিকটো আমাৰ শেষে হ'ল অতি ভাল লাগিছে